Hello everyone. As is here to Hediari grade 4 department education or result dile aru ei result ot ami dekilu je party okolok bibinno department ot select korise. Etia ami ei department homohot ki post take ba office bilak code take kam ki koribo lagibe heikini alochona korim. Tar agote amar candidate okolok ki department ot select korise tak olop opore ami ekbar koi lobo bisarisu. एक नम्बरते आपनालके जाने स्कूल डिपार्टमेंट ग्रेड 4 और 60% कैंडिडेटक दिया होइसे सेकेंडते स्किल एम्प्लॉयमेंट एंड एंटरप्रेन्योरशिप डिपार्टमेंटतो जथेष्ट पार्टिक नियोग करिसे आर तार पिछते माइन्स एंड मिनारेल डिपार्टमेंटत दिसे तार पाছত जनरल एडमिनिस्ट्रेशन डिपार्टमेंट पीडब्ल्यूडी रोड डिपार्टमेंट कोऑपरेटिव डिपार्टमेंट एनलूम टेक्सटाइल डिपार्टमेंट Power Department and Transformation and Development Department heikini department ot select hoise. Etia ami hei department omor kam ki aru ei department omor ki post take alochona kori. Pon protome arambho koribo bisarisu school department or pora. Etia ji hokole school department ot sakori paise ekedokolok welcome to our department. Amar department to loi advance ke welcome janaiso. আৰু স্কুল ডিপার্টমেন্টত যি সকল পার্টিয়ে বা ক্যান্ডিডেটে পাইছে ইউ আর ভেরি লাকি যি সকলৰ এই কপাল ডাঙৰ মানে ভাগ্য বহুত আছে সৌভাগ্য মানুহ একেদকলেহে স্কুল ডিপার্টমেন্টত চাকৰি পাইছে কাৰণ স্কুল ডিপার্টমেন্টত যি সকলে গ্ৰেড 4 ৰ চাকৰি কৰিবে একেদকলে ষ্টাডি টাইম বহুত পাব বছৰেকত গৰম বন্ধ বুলি 30 দিন বন্ধ পাবই তাৰ পিছতে অনিবাৰ দেইবাৰ কিবা কিবি বহুত বন্ধ থাকে কাম কিনো ৰাতিপা অলপ সাফ সিকুন কৰি পেলাই ক্লাস কৰাৰ সময়ত সময় ভেলটো বজাব লাগে বাদ বাকি কিতাপ লৈ পেলাই মেটেৰিয়েল লৈ পেলাই ধুনিয়া কি ষ্টাডি কৰিব পাৰিব আৰু কিবা নাজানিলে এই স্কুলতো বিভিন্ন ধৰণৰ টিচাৰ থাকে ডিপাৰ্টমেন্টৰ এইকিনিও জানি কি ল'ব পাৰিব সো বিভিন্ন এক্সামৰ প্ৰিপাৰেচন কৰাৰ ক্ষেত্ৰত বহুত সহায়ক হ'ব যদি ইচ্ছা থাকে যে মই এটু চাকৰি অকল এক বছৰে কৰিম তাৰ পিছত মই চেঞ্জ কৰিম বুলি যদি মনত ইচ্ছা আছে আৰামসে কৰিব পাৰিব বহুত কিনি সাপোৰ্ট পাব ঠিক আছে আৰু আমাৰ স্কুলত যদি কোনোবা আহে আমাৰ স্কুলতো তেনে ধৰণৰ গ্ৰেড 4 ৰ পোষ্ট কালি হৈ আছে যথেষ্ট সহায় কৰিম এটু কথা দিম মই এতিয়া স্কুল এডুকেশ্যন বুলি কলে কিন্তু স্কুলত অকল হে ভেল বজোৱা কামটোৱে নহয় যে স্কুল ডিপাৰ্টমেন্টত জব পোৱা মানে ভেল বজোৱা নহয় এই কথাটো মনত ৰাখিব বহুতে ভাবিছে যে স্কুল ডিপাৰ্টমেন্টত পোৱা মানে চকীদাৰ পাইছে স্কুল ডিপাৰ্টমেন্টত কেইবাটাও পোষ্ট ইনক্লুড কৰে চকীদাৰ থাকিব পাৰে পিয়ন কলেজ বিলাকত বা অন্যান্য এডুকেশ্যন ডিপাৰ্টমেন্ট লাইব্ৰেৰী বিলাকতো দিয়ে স্কুল ডিপাৰ্টমেন্টটো আমাৰ ডিস্ট্ৰিক্ট লাইব্ৰেৰী বিলাকতো দিব পাৰে এডিআৰই 1ত মোৰ লগৰ এজনে পাইছিলে তেনেকৈ স্কুল তোমাৰ এডুকেশ্যন ডিপাৰ্টমেন্ট বুলি দিছিলে তাতে লাইব্ৰেৰী পাইছে ডিস্ট্ৰিক্ট লাইব্ৰেৰী বিলাকত পোষ্টিং হৈছে গ্ৰেড 4 তাৰ পিছতে গেট কিপাৰো দিয়ে ৰেকৰ্ড ক্লিনাৰ মানে লাইব্ৰেৰীৰ পৰা বিভিন্ন ধৰণৰ কিতাপ পঢ়িব আহে ন মানুহে লৈ যায় এইকিনিকো কিন্তু কি কৰিব লাগে ৰেকৰ্ড মানে লিকামেলা কৰিব লাগে বা হিচাপ কিনি ৰাখিব লাগে এইকিনিক দিব পাৰে বিহেকৈ আমাৰ চকীদাৰ দিব যেনেকৈ বিও অফিচত ডিও অফিচ ডিস্ট্ৰিক্ট লেভেলৰ যিকিনি এডুকেশ্যনৰ অফিচ আছে স্কুলৰ আইএস অফিচ বিলাকত সেইকিনি পোষ্ট সিলেকশন হ'ব বিও অফিচত বা তেনে ধৰণৰ এডুকেশ্যন বা স্কুল অফিচ বিলাকত দিব এতিয়া স্কুল ডিপাৰ্টমেন্ট বুলি কোৱা লগে অকল চকীদাৰে নহয় আমাৰ এডুকেশ্যন ডিপাৰ্টমেন্টত যিমান কিনি অফিচ আহি যায় নহয় এইকিনি মানে এইকিনি অফিচত নিযুক্তি দিব তাৰ পিছতে আহিলে স্কিল এমপ্লয়মেন্টছ এণ্ড এন্টাৰপ্ৰেন্য়োৰশিপ ডিপাৰ্টমেন্ট ইয়াতে একেটাই যেহেতু গ্ৰেড 4 ৰ কাম পিয়ন চকীদাৰ workshop helper এইকিনিকে কৰিব লাগিব ইয়াতে কি থাকিব পাৰে পিয়ন থাকে চকীদাৰ থাকে workshop helper ইয়াতে কি কাম কৰে ইয়াতে বিজনেস পাৰপাসত যিমান কিনি ইন্ডাষ্ট্ৰি বিলাকত দিব যেনে আইটিআই ঠিক আছে আইটিআই হেইবিলাক ভোকেশনাল কোর্স বিলাকৰ যিবিলাক আমাৰ সেন্টাৰ থাকে এইবিলাকত নিযুক্তি দিব বহুতে ভাবি আছে দিয়া যে এন্টাৰপ্ৰেন্য়োৰশিপ বিলাক ক'ত দিও ইন্ডাষ্ট্ৰিয়েল জব ট্ৰেনিং হয় ভোকেশনাল কোর্স বিলাক হৈছে গভৰ্ণমেন্টৰ আন্ডাৰত সমহীয়া দুমহীয়া তিনিমহীয়া প্ৰি কেজে কিছুমান কোর্স দিয়ে ট্ৰেনিং এই ভোকেশনাল কোর্স বিলাকত আপোনালোকক দিব টেইলাৰ চুলি কটা কিবা কিবি যে দিয়ে তেনেকা অফিচ বিলাকত আপোনালোকক নিযুক্তি দিব ওয়ার্কশপ হেল্পাৰ হিচাপে তাৰ পিছতে মাইন্স এণ্ড মিনাৰেলছ
মিনাৰেলছ মানে খনন হয়নে ন ইয়াতে ওয়ার্কশপ হেল্পার বিশেষকৈ ইয়াৰ কাম কি যিসকল মিনাৰেল ডিপাৰ্টমেণ্টত পাইছে কেতকলৰ কাম কি এই মিনাৰেল ডিপাৰ্টমেণ্টে কাম কি কৰে যে বিভিন্ন জিওগ্ৰাফিক্যাল সাৰ্ভে ভূতাত্ত্বিক তোমাৰ কি ব সাৰ্ভেটো আসামিছত পৰীক্ষাকৰণ বা নিৰীক্ষণ কৰা ফিল্ড ভিজিট যায় কোনোবা এটা মিনাৰেলছ কোড কি হৈছে খনন বা তেনে ধৰণৰ মিনাৰেলছ বিলাক কি কৰে ৰিসাৰ্চ কৰে তাতে ওয়ার্কশপ হেল্পার বহুত লাগে আৰু স্টোর হেল্পার যথেষ্টখিনি লাগে তাৰপিছত ল্যাবৰেটৰী এটেন্ডেন্স লাগে এইখিনি কৰিব লাগে তাতে মেপিং কৰে জিওলজিক্যাল সাৰ্ভে আৰু ড্ৰিংস খনন কাৰ্যৰ লগত জড়িত যত কয়লা খনন বা এনে ধৰণৰ কিছুমান অফিস থাকে এইবিলাকত কি কৰিব পোস্টিং দিব ঠিক আছে মিনাৰেলছৰ ক্ষেত্ৰত এটো ভূতাত্ত্বিক কিবাত পৰে তাৰ পিছতে আইলে পাৱাৰ ডিপাৰ্টমেণ্টত পোৱা সকলে এপিডিসিএল আমাৰ ইলেক্ট্ৰিসিটি অফিস বিলাকত দিব তাতে যোগালী থাকে তাতে তোমাৰ এমটিএস বুলি থাকে মাল্টিটেস্কিং স্টাফ তাতে বিভিন্ন ধৰণৰ কাম কৰিব লাগে হেল্পাৰ থাকে তাৰপিছত এসিস্টেন্ট অপাৰেটৰ থাকে যিসকল মানে টেকনিকেলৰ আছিল আইটিআই টকা কিছুমান পাৰ্টি আছিল নহয় ওয়্যাৰম্যান পিঠাৰ তেনে ধৰণৰ কেণ্ডিডেট সকলক এই পাৱাৰ ডিপাৰ্টমেণ্ট সমূহত দিয়া আছে সো একেসকলক যোগালী হিচাপে বিশেষকৈ কাম কৰিব লাগিব এজ এ যোগালী হিচাপে ঠিক আছে হেল্পাৰ বা যোগালী হিচাপে কাম কৰিব লাগিব তাৰ পিছতে ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ইয়াৰ ডিভিজনেল অফিস থাকে ইয়াতে স্কিম বিলাক বিভিন্ন ধৰণৰ পলিসি বিলাক ইমপ্লিমেন্টেশন কৰে যত তেনে ধৰণৰ অফিস আছে যেনেকৈ বিভিন্ন ধৰণৰ বিশেষকৈ সেক্ৰেটাৰী অফিসৰ আন্ডাৰত বিভিন্ন ধৰণৰ ডিস্ট্ৰিক্ট লেভেলত কিছুমান অফিস থাকে যত নেকি টাউন কমিটি নিচিনা প্লেনিং কমিটি টাউন কমিটি যে থাকে তেনে ধৰণৰ টাউন কমিটি ৰিলেটেড কিছুমান কাম কৰিব লাগে এই এৰিয়াটো বা সেই টাউনটোৰ কাৰণে কিছুমান পলিসি নিচিনা কাম কৰে উন্নয়নৰ কাম কৰে তেনে ধৰণৰ অফিস বিলাকত আপোনালোকে কি কৰিব লাগিব কাম কৰিব লাগিব কিছুমান আঁচনি বিলাকৰ কাম কৰে যত তেনে ধৰণৰ অফিস বিলাকত আপোনালোকে এজ এ চকীদাৰ তোমাৰ হেল্পাৰ হিচাপে কাম কৰিব লাগিব এইবিলাক ফিল্ড ভিজিটো কৰে ফিল্ড ভিজিট কিন্তু আপোনালোকে কৰিব নালাগে কিনি ট্ৰান্সফৰমেশনৰ ক্ষেত্ৰত ট্ৰান্সফৰমেশন এণ্ড ডেভেলপমেণ্ট ইমপ্লিটেশন কৰে বিশেষকৈ তাৰ পিছতে সাৰ্ভে কৰিলো তাৰ পিছতে বহুতখিনি স্পিডত কৈছো না এইকাৰণে ৰকি গৈছে উপায় নাই খুব কম সময়ৰ ভিতৰত গুটেখিনি কভাৰ কৰিব চেষ্টা কৰো আৰু সবচে বেস্ট জেনাৰেল এডমিনিষ্ট্ৰেশন ডিপাৰ্টমেণ্ট যিসকলে জেনাৰেল এডমিনিষ্ট্ৰেশন ডিপাৰ্টমেণ্টত চাকৰি পাইছে একেদকলে স্কুল ডিপাৰ্টমেণ্টত জব পোৱাৰ নিচিনা হৈছে তাতে কোড কৰে পিয়ন থাকে মালি থাকে চকীদাৰ থাকে ফাইল ডেলিভাৰী কাম কৰে ফাইল ডেলিভাৰী ফাইল বিলাক অনানিয়া কৰিব লাগে এইবিলাক কোড কৰে তোমাৰ যদি কওঁ এটো সেক্ৰেটাৰী অফিসত বহুতে খুবস কৰিছিলে বহুতে আগা কৰিছিলে যে সেক্ৰেটাৰী অফিসত যদি চাকৰি পায় তেতিয়ালে বেছ হ'ব বুলি অকলে ভাবি আছিল নহয় তাতে পাব মই যদি কওঁ সমুকে জনতা ভৱন প্ৰটোকল অফিস সেইবিলাকত পাবই একেদকলে জেনাৰেল এডমিনিষ্ট্ৰেশন ডিপাৰ্টমেণ্ট যিসকলৰ আহিছে একেদকলে জনতা ভৱন বা সেক্ৰেটাৰী অফিসত পোস্টিং হ'ব প্ৰটোকল অফিস বিলাকত হ'ব যত তাই তাৰ পিছতে আহিলে পিডব্লিউডি ৰুট ডিপাৰ্টমেণ্ট ইয়াতে যদি কওঁ চিফ ইঞ্জিনিয়াৰিং অফিস আমাৰ ব্লক বিলাকৰ ইঞ্জিনিয়াৰিং অফিস থাকে নে নাই চিফ ইঞ্জিনিয়াৰিং অফিস এডিশনেল চিফ ইঞ্জিনিয়াৰিং অফিস তেনে ধৰণৰ অফিস বিলাকত আপোনালোকে পোস্টিং হ'ব পাব্লিক ৱৰ্ক ৰুট সেক্ৰেটাৰী হেড গুৱাহাটী তেজপুৰ বিশেষকৈ গুৱাহাটী ডিব্ৰুগড় তেজপুৰ বিলাকত আপোনালোকক বেছিকে পোস্টিং দিব ঠিক আছে এইবিলাকক ক'ত দিব ইঞ্জিনিয়াৰিং অফিস বিলাকত দিব গম পালে নে এতিয়া চকীদাৰৰ কাম কৰিব লাগিব অৰ্থাৎ চকীদাৰ নহয় আৰু গ্ৰেড 4ৰ কাম কৰিব লাগিব তাৰ পিছতে আহিলে কোঅপাৰেটিভ সোসাইটি বা কোঅপাৰেটিভ ডিপাৰ্টমেণ্ট কোঅপাৰেটিভ বুলি কোৱাৰ লগে লগে আপোনালোকে মনত ৰাখক সমবায় সমিতিৰ কাম কি পাব্লিকক কি চাউল যোগান ধৰা তাৰ মানে আপোনালোকে বিভিন্ন ধৰণৰ ডিস্ট্ৰিক্ট লেভেল বা ব্লক লেভেলত থকা সাপ্লাই অফিস বিলাকত আপোনালোকে কাম কৰিব লাগিব তাতে কি কাম আৰু তাতে সাপ্লাই অফিসাৰ হেল্পাৰ হিচাপে থাকে তোমাৰ চকীদাৰ থাকে ঠিক আছে তেনে ধৰণৰ কাম বিলাক আপোনালোকে ৰেকৰ্ড কিপাৰ হিচাপে কাম কৰিব লাগিব তাৰ পাছতে হেণ্ডলুম টেক্সটাইল তা অস্ততাঁত আৰু বস্ত্ৰ বিভাগ আমাৰ যত কাপোৰ কানি আমাৰ গভৰ্ণমেণ্টৰ আন্ডাৰত প্ৰডাক্ট ইণ্ডাষ্ট্ৰিয়েল বিলাক তাত হাল যত কাম কৰে তেনে ধৰণৰ অফিস বিলাকত আপোনালোকে কাম কৰিব লাগিব হেল্পাৰ হিচাপে গেট কিপাৰ থাকিব তাৰ পিছত এমটিএস মানে মাল্টিটেস্কিং কাম কৰিব লাগিব সো হেইটো আছিল বহুতে চিন্তা কৰি আছিল
সো অকলে ভালকে কাম কৰক ইয়াতে ভালকে কাম কৰিব ইয়াতে টেনচন ল'বলগীয়া নাই জেনাৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টত যিসকলে কাম পাব এইটো একেসকলৰ কিছুমান সুবিধা লাভ কৰিব আই থিংকস মানে সুবিধা মানে আৰু জানে আৰু আপোনালোকে মোতকৈ বেটাৰ জানে ঠিক আছে আজি বহুত স্পীডত কৈছো মানে 10 মিনিট হৈ গ'ল তাতে কিছুমান লাগি গৈছে ঠিক আছে এনিৱে যদি কাৰোবাৰ যদি এনি এনকোয়াৰিজ এনি কোয়াৰিজ থাকে দেন ফেসবুকৰ লিংক ডেসক্ৰিপচনত দিয়া আছে ফ্লো কৰি পেলাই মোক টেক্সট কৰিব পাৰে থ্যাংক ইউ সো মাচ ওয়াচিং ফৰ দিস ভিডিও আৰু যিসকল আমাৰ ইউটিউব চেনেল নতুনকৈ আহিছে সকলে সাবস্ক্ৰাইব কৰিব সকলে তাৰ টিকে কৰি দিব থ্যাংক ইউ